বৃহত্তৰ মৰাণ মাৰোৱাৰী সমাজৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জনপ্ৰিয় আৰু প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত সকলোৱে মৰ্মাহত হৈছে। তেখেতৰ সংগীতৰ বিশাল ক্ষেত্ৰখনলৈ জীৱনজুৰি আগবঢ়াই যোৱা অনন্য অৱদানে জুবিনক সদায় স্মৰণীয় কৰি ৰাখিব। তদুপলক্ষে বৃহত্তৰ মৰাণ অসমীয়া মাৰোৱাৰী সমাজৰ হৈ তেখেতৰে স্মৃতিত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাথুৰাম ওকাৰ মল এণ্ড কোম্পানী মৰাণ পেট্ৰল ডিপুৰ কাষত আয়োজন কৰা হয়। সঁচাকৈ এনে এক শোকাকুল পৰিৱেশত আজি আমি বৃহত্তৰ অসমীয়া মাৰোৱাৰী সমাজ আৰু তাৰ সহযোগী বিভিন্ন সন্থাসমূহে মিলি ৰাইজৰ সহযোগত আজি আমাৰ হঠাতে অকালতে আমাক এৰি বৈকুণ্ঠলৈ গুচি যোৱা আমাৰ অতি প্ৰিয় সুমধুৰ কণ্ঠশিল্পী, অকল কণ্ঠশিল্পী বুলি ক'লেও ভুল কৰা হ'ব। তেওঁ বিভিন্ন প্ৰতিভাৰে তেওঁ এজন ধনী ব্যক্তি এজনক আজি আমি হেৰুৱালোঁ, জুবিন গাৰ্গদেৱক। আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি এই গোটেই বৃহত্তৰ মাৰোৱাৰী সমাজ অসমীয়া মাৰোৱাৰী সমাজৰ হৈ আমি ইয়াত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰিছিলোঁ। আৰু আমাৰ মাজত বিভিন্নজন ব্যক্তি ইয়াত উপস্থিত হৈছিল। ডক্টৰ অনিল শইকীয়াদেৱ, তৈলক্য চেতিয়াদেৱ, ময়ূৰ বৰুৱাদেৱ, লাচিত থানাৰ বিষয়ববীয়াসকল আৰু বহুতো ব্যক্তি ইয়াত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু স্মৃতি চাৰণ কৰি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। ধন্যবাদ।